নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছোঁ। আমি আজি ইণ্ডিয়াত কেনেকৈ প্ৰেছ বা ছপাশাল স্থাপন হ'ল বা কোনে ভাৰতলৈ ছপাশাল আনিলে সেইবিলাকৰ বিষয়ে আলোচনা কৰিম, বা ভাৰতৰ বাতৰি কাকতৰ কেনেকৈ ইংৰাজসকলে প্ৰতিবন্ধকতা লগাইছিলে সেই বিষয়ে আমি চাম। ফাৰ্ষ্ট আমি চাই লওঁ কেনেকৈ ভাৰতলৈ বাতৰি কাকত আহিল বা ছপাশাল আহিল। 1556 চনত পৰ্তুগালসকলে পোনপ্ৰথমে ভাৰতত ছপাশালৰ প্ৰচলন ঘটাইছিলে আৰু সেইটো স্থাপন কৰিছিলে গোৱাৰ চেণ্ট্ৰেল পল কলেজত, আৰু সেইটো প্ৰথম প্ৰেছ আছিলে ভাৰতৰ। আৰু ইয়াৰ পাছতে 1780 চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ পৰা এখন বাতৰি কাকত প্ৰকাশ হৈছিলে, যিখনৰ নাম আছিলে বেংগল গেজেট বা কলকাতাৰ জেনেৰেল এডভাৰটাইজাৰ, আৰু সেইখন মুকলি কৰিছিলে জেমছ আগষ্ট হিকিয়ে। আপোনালোকৰ কাৰণে এইকেইটা বহুত ইম্পৰ্টেণ্ট, মনত ৰাখিব। ফাৰ্ষ্ট পৰ্তুগালসকলে ভাৰতত প্ৰেছৰ স্থাপন কৰিছিলে বা ছপাশালৰ স্থাপন কৰিছিলে, আৰু প্ৰথম বাতৰি কাকতখন প্ৰকাশ কৰিছিলে জেমছ আগষ্ট হিকিয়ে, আৰু তেওঁৰ বাতৰি কাকতখনৰ নাম আছিলে বেংগল গেজেট বা কলকাতাৰ জেনেৰেল এডভাৰটাইজাৰ। ঠিক আছে, আৰু ভাৰতৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে কোনে ভাৰতৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে। ভাৰতৰ ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিলে। তেওঁ দুখন বাতৰি কাকতৰ মুকলি কৰিছিলে, যিকেইখন বহুত প্ৰভাৱশালী আছিলে আমাৰ দেশৰ জনসাধাৰণক স্বাধীনতাৰ কাৰণে বা স্বাধীনতাৰ দিশে আগবঢ়াই অনাত। ইয়াৰ উপৰিও তেওঁ সমাজৰ যিখিনি বেয়া কাম আছিলে সেইখিনিৰ প্ৰতিও ৰাজা ৰামমোহন ৰায়ে মাত মাতিছিলে ন, আমি গম পাওঁ। তেওঁ সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিলে, ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচলনৰ ওপৰত গুৰুত্ব দিছিলে। যিবিলাক সমাজৰ হকে কাম কৰিছিলে সেই কামবিলাকত ৰাজা ৰামমোহন ৰায়ে বিশেষভাৱে ভূমিকা আছে, আৰু তেওঁ সেইবিলাক প্ৰকাশ কৰিবৰ বাবে দুখন বাতৰি কাকতৰ প্ৰচলন কৰিছিলে, যিকেইখনৰ নাম আছিলে সংবাদ কৌমুদী, সেইখন বাংলা ভাষাত আছিলে, আৰু মিৰাতুল আখবাৰ, আৰু সেইখন আছিলে ফাৰ্চী ভাষাৰ। ইয়াৰ উপৰিও তেওঁ ব্ৰহ্মনিকল নামৰ এখন বাতৰি কাকত প্ৰচলন কৰিছিলে, যিখন ইংৰাজী ভাষাৰ আছিলে। ইয়াৰ উপৰিও 1822 চনত তেওঁ চণ্ডিকা নামৰ এখন বাতৰি কাকত প্ৰচলন কৰিছিলে। তাত তেওঁ সমাজৰ যিবিলাক ভুল আছিলে সেইবিলাকৰ কথা প্ৰকাশ কৰিছিলে, আৰু তেওঁৰ বাতৰি কাকতবিলাকত মানে জনসাধাৰণক স্বাধীনতাৰ হকে মাত মতাত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছিলে। সেয়েহে তেওঁক ভাৰতীয় সংবাদ পত্ৰৰ পথ প্ৰদৰ্শক বুলিও কোৱা হয়। ঠিক সেইদৰে মাৰাঠা আৰু কেশৰী নামৰ দুখন বাতৰি কাকত প্ৰচলন কৰিছিলে বাল গংগাধৰ তিলকে। সেইকেইটা মনত ৰাখিব। ৰাজা ৰামমোহন ৰায়ৰ বাতৰি কাকতকেইখন আছিলে সংবাদ কৌমুদী, যিখন বাংলা ভাষাত আছিলে, আৰু মিৰাতুল আখবাৰ, সেইখন পাৰ্চী ভাষাৰ আছিলে। ঠিক আছে, আজিৰ বিশেষকৈ আমি এতিয়া ব্ৰিটিছসকল ভাৰতত আছিলে, তেওঁলোকে ভাৰতৰ বাতৰি কাকতৰ ওপৰত বহুতো চেঞ্চৰ আনিছিলে। মানে চেঞ্চৰ মানে হৈছে প্ৰতিবন্ধকতা, এনেকুৱা মানে ধৰক নিজৰ মন গ'লেই তেওঁলোকে ভাৰতৰ বাতৰি কাকতবোৰত যি টি প্ৰকাশ কৰি দিব নোৱাৰে। তেওঁলোকে ব্ৰিটিছৰ অনুমতি লৈ বা ব্ৰিটিছৰ বিৰুদ্ধে প্ৰকাশ নকৰাকৈহে কিছুমান বাতৰি প্ৰকাশ কৰিব পাৰিছিলে, সেইবিলাকক চেঞ্চৰ বুলি কয়, চেঞ্চৰ লগাইছিলে। আৰু সেইবিলাকৰ ভিতৰত ভাৰ্নাকুলাৰ পেজ এক্ট 1878 চন, এখন বহুত ইম্পৰ্টেণ্ট হয়। ফাৰ্ষ্ট ভাৰতীয় বাতৰি কাকতৰ প্ৰতিবন্ধকতা লগাইছিলে বেলেজেলিয়ে। সেইটো মনত ৰাখিব, সুধিব পাৰে কেতিয়াবা যে কোনে ফাৰ্ষ্ট ভাৰতৰ বাতৰি কাকতৰ প্ৰতিবন্ধক লগাইছিলে। বেলেজেলিয়ে। আৰু সেই প্ৰতিবন্ধকতা কিছু পৰিমাণে আঁতৰাই দিছিলে চাৰ্লছ মেটকাফে, সেইকাৰণে তেওঁক ভাৰতীয় প্ৰেছৰ মুক্তিদাতা বুলি কোৱা হয়। মানে ধৰক যদি বাতৰি কাকতখনক নিজৰ মতে প্ৰকাশ কৰিবলৈ নোৱাৰে, সেইখনক বাতৰি কাকতখনক সমাজৰ দাপোন বুলি কোৱা হয় ন, যে তাত সমাজখনত কি হৈ আছে সেই ঘটনাবিলাকেই প্ৰচলন হৈ আছে, বা কাৰোবাক কিবা জনাব লাগিলে, কাৰোবাক ক'ব বিচাৰিলে সেই বাতৰি কাকতখনৰ জৰিয়তে ক'ব পাৰে। আৰু সেই সময়তো মোবাইল বা ইণ্টাৰনেটৰো এনেকুৱা সুবিধা নাছিলে যে অইন কিবা মাধ্যমত ক'ব। বাতৰি কাকতখনেই তেওঁলোকে ধৰক জাতীয় জীৱনটোৰ তাতেই প্ৰকাশ পাই আছিলে। সেই বাতৰি কাকতখনেই যদি প্ৰকাশ কৰোঁতে চৰকাৰৰ মতে প্ৰকাশ কৰিবলৈ হয়, সেইখনতো কোনো কামত নাহে। চৰকাৰে যদি কাম নকৰাকৈ তেওঁলোকৰ ভাল লাগিবলৈ হয়, সেই বাতৰি কাকতখন প্ৰকাশ কৰাৰ কোনো কামেই নহয়। সেইকাৰণে এই ভাৰ্নাকুলাৰ পেজ এক্টখনক মানে ভাৰতীয় গণতন্ত্ৰক ডিঙি চেপি হত্যা কৰিছিলে বুলি কোৱা হয়। ঠিক আছে, আমি এই এক্টখনত কি আছিলে সেইবিলাক অলপ চাই লওঁ। এইখন প্ৰথম গৃহীত হৈছিলে লৰ্ড লিটনৰ দিনত, আৰু যেতিয়া ভাৰতৰ গভৰ্ণৰ লৰ্ড লিটন আছিলে সেই সময়ত আছিলে 1878 চন, আৰু সেই সময়তে তেওঁ এই এক্টখন আনিছিলে। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছিলে যে ভাৰতৰ যিখিনি বাতৰি কাকত আছে সেই বাতৰি কাকতখিনিৰ স্বাধীনতা সীমিত কৰা। বিশেষকৈ মানে আমাৰ ভাৰতীয় ভাষাত মানে ধৰক অসমীয়া, বাংলা, হিন্দী, উৰ্দু, মাৰাঠী, যিবিলাক আমাৰ ভাৰতীয় ভাষা আছে, সেই ভাৰতীয় ভাষাত যদি কোনোবা ধৰণৰ বাতৰি কাকত প্ৰচলন কৰিবলৈ হয়, তেতিয়া তেওঁলোকে ব্ৰিটিছ চৰকাৰৰ অনুমতি ল'ব লাগিব, আৰু অনুমতিৰ অবিহনে তেওঁলোকে বাতৰি কাকতত প্ৰচাৰ কৰিব নোৱাৰে। আৰু তেওঁলোকে তাৰ এখন বণ্ড পেপাৰত চহী কৰি দিব লাগিছিলে যে আমি
মানে এইটো ভাষাত বাতৰি প্ৰচলন কৰিম আৰু বাতৰি প্ৰচলন কৰাত আমি কোনো ধৰণৰ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত নামাতো বা ব্ৰিটিছ চৰকাৰৰ বেয়া কথা আমি আলোচনা নকৰোঁ তেনেকৈ লিখি দিব লাগিছিলে কিন্তু এটা কথা আছিলে যে সেইখিনি অকল ভাৰতীয় ভাষাৰ কাৰণেহে আছিলে তাত কোনো ধৰণৰ যদি ইংৰাজী ভাষাত কোনো ধৰণৰ বাতৰি কাকত এখন প্ৰচাৰ কৰে তেতিয়া তেনেকুৱা ধৰণৰ কোনো নিয়ম নাছিলে যদি ভাৰতীয় ভাষাত প্ৰকাশ কৰাৰ আগে আগে সেই বাতৰি কাকতখন ইংৰাজক দেখুৱাই লৈ পেলাই যে হয় এখন ঠিকে আছে আমাৰ বিৰুদ্ধে একো নাই তেনেকুৱা বাতৰি কাকতহে প্ৰচলন কৰিব পাৰিছিলে আৰু আমি পাই আহিছোঁ ন 1857 চনত চিপাহী বিদ্ৰোহ ষ্টাৰ্ট হৈ গৈছিলে আৰু তাৰ পাছৰ পৰাই জনসাধাৰণৰ মনত স্বাধীনতাৰ ভাৱটো ক্ৰমান্বয়ে মানে বুজি পাইছিলে যে কি কৰিব লাগে কেনেকৈ থাকিব লাগে যেতিয়া তাতে কোনোবাই লিখি দিয়ে সেইকাৰণেও ব্ৰিটিছে ভয় খাইছিলে সেইকাৰণে এনেকুৱা ধৰণৰ এক্টখন আনিছিলে আৰু ইংৰাজী ভাষাৰ ক্ষেত্ৰত এইকাৰণেই প্ৰতিবন্ধকতা লগোৱা নাছিলে যে তেওঁলোকে গম পাইছিলে এতিয়াই আমাৰ ইংৰাজী বাতৰি কাকত নপঢ়ে তেতিয়া ইংৰাজী মানুহে বুজিও বেছিকৈ নাপাইছিলে বা ইংৰাজী বাতৰি কাকত ইমান বেছিকৈ পঢ়াও নাছিলে সেইকাৰণে ইংৰাজী বাতৰি কাকত প্ৰকাশ কৰাৰ কোনো ধৰণৰ বাধা নাছিলে আৰু যিবিলাক আমাৰ নিজৰ ভাষাত প্ৰকাশিত হৈছিলে সেই বাতৰি কাকতসমূহৰ সেই সময়ত বহুত অসুবিধাৰ সন্মুখীন হৈছিলে এই সময়তেই ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে হোম প্ৰকাশ নামৰ মনত ৰাখিব দেই এখন হোম প্ৰকাশ নামৰ এখন বাতৰি কাকত প্ৰচলন কৰিছিলে আৰু সেই বাতৰি কাকতখন ইংৰাজ চৰকাৰে বন্ধ কৰি দিছিলে কাৰণ তাত জাতীয়তাবাদৰ কথা কোৱা হৈছিলে তাক স্বাধীনতাৰ কথা কোৱা হৈছিলে এই বাৰ্নাকুলাৰ ৰেডখনৰ বিপৰীতে যোৱা বুলি সেই বাতৰি কাকতখন বন্ধ কৰি দিয়া হৈছিলে আৰু ইয়াৰ উপৰিও তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিলে তেওঁ যিমানখিনি সম্পত্তি আছিলে সকলো সম্পত্তি বাজেয়াপ্ত কৰা হৈছিলে কিমান তেওঁলোকে ডাইৰেক্টলি একো নকৰে কিবা এক্ট এখন আনিব আৰু সেই এক্টখনৰ বিৰোধিতা বা সেই এক্টখন ভংগ কৰিছে বুলিয়ে তেওঁলোকৰ ওপৰত প্ৰেছাৰ দিব সেই সময়ত কিশোৰ কুমাৰ ঘোষ আৰু মতিলাল ঘোষে বঙালী ভাষাত এখন বাতৰি কাকত প্ৰচলন কৰিছিলে কিন্তু এই এক্টখনৰ পৰা বাচিবৰ বাবে তেওঁলোকে সেইখন ইংৰাজীলৈ কৰি দিছিলে মানে ইংৰাজীত প্ৰকাশ কৰিলে যে একো নকৰে সেইকাৰণে ইংৰাজী ভাষাত প্ৰকাশ কৰিছিলে এই বাৰ্নাকুলাৰ এক্টখনৰ মূল মানে কথাসমূহ এনেকুৱা আছিলে যে কোনো এখন যদি বাতৰি কাকত প্ৰকাশ কৰিবলৈ হয় তেওঁলোকে অনুজ্ঞাপত্ৰ বা নিৰাপত্তা ধন জমা দিব লাগিব মানে ব্ৰিটিছ চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব যে আমি এনেকুৱা এখন বাতৰি কাকত প্ৰকাশ কৰিবলৈ লৈছোঁ আৰু তাৰ বিপৰীতে তেওঁলোকে কিছুমান পইচাও জমা দিব লাগিব আৰু তেওঁলোকে কথা দিব লাগিব যে আমি ব্ৰিটিছৰ বিৰুদ্ধে কোনো ধৰণৰ মাত মাতা কথা বা ব্ৰিটিছৰ বিৰোধিতা কৰি আমি কাম নকৰোঁ আৰু যদি কেনেবাকৈ সেই কথাবিলাক আওকাণ কৰে তেনেহ'লে সেই যিটো প্ৰেছ বা যিখন বাতৰি কাকতৰ পৰা সেই কথাবিলাক প্ৰচলন কৰা হ'ব সেই প্ৰেছটো ব্ৰিটিছে জব্দ কৰিব তেনেকৈতো ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ হোম প্ৰকাশনটো বন্ধ কৰিছিলে আৰু সীমিত আপিলৰ কথা উল্লেখ কৰা হৈছে যদি সেই এক্টখনৰ জৰিয়তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয় বা বাতৰি কাকতখন বন্ধ কৰি দিয়া হয় কোনো ধৰণৰ আৰু বিৰুদ্ধে কোনো ধৰণৰ আপিল কৰিব নোৱাৰিব কিন্তু ইয়াৰ পাছতেই সেই এক্টখনৰ বিৰুদ্ধে বহুত বিদ্ৰোহ হ'ল অৰ্থাৎ লৰ্ড লিটনৰ পাছত যিজন আহিছিলে লৰ্ড লিটনৰ পাছত যিজন আহিছিলে লৰ্ড ৰিপন সেই লৰ্ড ৰিপনে বাৰ্নাকুলাৰ এক্টখনত বাতিল কৰি দিয়ে আৰু এই বাৰ্নাকুলাৰ এক্টখনক দেশীয় ভাষাৰ বাতৰি কাকত অধিনিয়ম 1878 চন বুলিও জনা যায় ঠিক আছে আজিৰ ইম্পৰ্টেণ্ট কেইটা চাই লওঁ পোনপ্ৰথমবাৰৰ বাবে পৰ্তুগীজসকলে 1556 চনত ভাৰতত ছাপাশালৰ স্থাপন কৰিছিলে আৰু ইয়াৰ পাছত 1880 চনত পোনপ্ৰথমবাৰৰ বাবে ভাৰতত দ্য বেংগল গেজেট নামৰ বাতৰি কাকতখন প্ৰকাশ কৰিছিলে আৰু ইয়াত প্ৰকাশ কৰিছিলে জেমছ আগষ্ট হিক্কিয়ে ঠিক আছে আৰু ভাৰতৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছিলে ৰাজা ৰামমোহন ৰায়ে আৰু তেওঁ দুখন প্ৰভাৱশালী বাতৰি কাকত মুকলি কৰিছিলে যিখনৰ নাম আছিলে সংবাদ কৌমুদী আৰু হিৰাতুল আখবাৰ যিখন পাৰ্চী ভাষাত আছিলে আৰু সংবাদ কৌমুদীখন বাংলা ভাষাত আছিলে মাৰাঠা আৰু কেশৰীখন বাল গংগাধৰ তিলকৰ বাতৰি কাকত আছিলে 1878 চনত ব্ৰিটিছে বাৰ্নাকুলাৰ এক্ট নামৰ এখন এক্ট আনিছিলে জৰিয়তে ভাৰতীয় বাতৰি কাকতৰ স্বাধীনতা সীমিত কৰা হৈছিলে ভাৰতীয় ভাষাত প্ৰচলন কৰা যিকোনো ধৰণৰ বাতৰি কাকতৰ ক্ষেত্ৰত ভাৰতীয়সকলে ব্ৰিটিছৰ পাৰ্মিশ্যন ল'বলগীয়া হৈছিলে কিন্তু ইংৰাজী বাতৰি কাকতৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা কৰা নহৈছিলে ভাৰতৰ বাতৰি কাকতৰ ক্ষেত্ৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিবন্ধকতা লগাইছিলে বেলেজিলিয়ে আৰু ইয়াক প্ৰথমবাৰৰ বাবে আঁতৰাইছিলে চাৰ্লছ মেটকাছে সেইকাৰণে তেওঁক ভাৰতীয় প্ৰেছৰ মুক্তিদাতা বুলি কোৱা হয় বাৰ্নাকুলাৰ এক্টখন গৃহীত হৈছিলে লৰ্ড লিটনৰ দিনত লৰ্ড লিটনে 1878 চনত বাৰ্নাকুলাৰ প্ৰেছ এক্টখন ষ্টাৰ্ট কৰিছিলে এই লৰ্ড লিটনে আৰ্মছ এক্ট এখনো পাছ কৰিছিলে যিখনৰ জৰিয়তে ভাৰতীয় লোকৰ ঘৰত কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ ৰাখিব নোৱাৰিব আৰু যদি ৰাখিবলৈ হয় তেনেহ'লে ডিএমৰ পৰা তেওঁ লাইচেঞ্চ ল'ব লাগিব কিন্তু ডিএমে কোনো ধৰণৰ লাইচেঞ্চ দিয়া নাছিলে মানে ভাৰতীয়সকলক পুৰা যাতে বিদ্ৰোহ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা হৈছিলে কাৰণ 1857 চনত বিদ্ৰোহ হৈ যোৱাৰ পাছত ইংৰাজসকলে বহুত ভয় কৰিছিলে আৰু তেওঁৰ পাছত যিজন গভৰ্ণৰ হৈছিলে লৰ্ড ৰিপনৰ দিনতেই বাৰ্নাকুলাৰ প্ৰেছ এক্টখন বাতিল কৰা হৈছিলে আৰু বাৰ্নাকুলাৰ প্ৰেছ এক্টৰ জৰিয়তে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ যিখন হোম প্ৰকাশন নামৰ বাতৰি কাকত আছিলে সেই হোম প্ৰকাশন ব্ৰিটিছে লৈ লৈছিলে আৰু তেওঁক গ্ৰেপ্তাৰো কৰিছিলে
ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।